এফআৰএছ পদ্ধতি বাতিলৰ দাবীত দেশজোৰা কলা দিৱস পালন মংগলদৈৰ সমাজ কল্যাণ বিভাগ কাৰ্যালয়ৰ সন্মুখত অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থা দৰং জিলা সমিতিৰ কলা বেজ পৰিধান কৰি উত্তাল প্ৰতিবাদ কেন্দ্ৰীয় চৰকাৰে এফআৰএছ পদ্ধতি ব্যৱহাৰেৰে আইচিডিএছৰ হিতাধিকাৰীৰ সংখ্যা হ্ৰাস কৰাৰ গভীৰ ষড়যন্ত্ৰত লিপ্ত হোৱা বুলি দাবী জনাই সন্থাটোৱে এফআৰএছ প্ৰক্ৰিয়া বন্ধ কৰি কৰ্মী সহায়িকাক সহজে কাম কৰাত সুবিধা কৰাৰ দাবীৰে এখন স্মাৰকপত্ৰ দৰং জিলা সমাজ কল্যাণ বিভাগৰ জৰিয়তে দৰং জিলা আয়ুক্তলৈ প্ৰেৰণ কৰে মংগলদৈৰ পৰা মিৰ শাহিল ইৰফানৰ ৰিপৰ্ট AIN লাইভ কেন্দ্ৰীয় কমিটিৰ আহ্বানত সমগ্ৰ অসমতে এনেকৈ জিলাই আজি কলা দিৱস হিচাপে আমি আজিৰ দিনটো পালন কৰিছোঁ কাৰণ আমি ইমান বছৰে কাম কৰি আহিছোঁ অংগনবাড়ীসকলে আচলতে আমি সঁচাকৈ সংগ্ৰাম কৰিহে আমি যিকোনো প্ৰাপ্যৰ অধিকাৰ কৰিব পাৰোঁ আমি প্ৰাপ্যৰ কাৰণে বহুত কান্দিবলগীয়া হৈছে ইমান কান্দাৰ পিছতো কিন্তু চৰকাৰে আমাক আমি নাকান্দা কৰিব তেওঁলোকে পাৰা নাই কাৰণ আমি কন্দাটোই তেওঁলোকে বিচাৰি আছে আমাৰ বেনিফিচাৰীসমূহ ডিলিট কৰি দিছে বেনিফিচাৰীসমূহ ডিলিট কৰাৰ লগে লগে অসুবিধাটো কাৰ হৈছে আমাৰ হৈছে বেনিফিচাৰী বঞ্চিত হৈছে বেনিফিচাৰী নামত যিখিনি সামগ্ৰী আহিব মোবাইলত থাকিলেহে আহিব পচন্তেকাৰ মতে ডাইৰেক্ট পচন্তেকাৰৰ মতে আজিকালি আমাৰ চব কাম হয় গতিকে পচন্তেকাৰত যদি আমাৰ সেই বেনিফিচাৰী নাথাকেই তেতিয়াহ'লে আমাৰ তেওঁলোকৰ নামত কোনো ধৰণৰ খাদ্য সামগ্ৰী নাহিব নহাৰ পিছত কি হয় যেতিয়া যিখিনিৰ নামত আমি যদি 10 জনো ভৰাব পাৰিছোঁ সেই 10 জনৰ নামতহে বস্তুখিনি আহিলে সেই বস্তুখিনি আমি কিমানক ভগাম এফআৰএছৰ পদ্ধতি যদি বন্ধ নকৰে হয়তো আমাৰ এনেকুৱা আকৌ আন্দোলন চলি থাকিব আজি আমি তোৰ কাৰণে একগোট হৈছোঁ আমাক চৰকাৰে এনেকুৱা কামবিলাক দিছে আমাৰ পুষ্টিহীনতাত আমি এতিয়া ভুগিছোঁ কাৰণ ইফালে এফআৰএছ দিছে মাইকীটোৱে কৈছে বাইদেউ এখিনি সময়ত কিয় আহিছা আমিতো এতিয়া টাইম দিব নোৱাৰিম আপোনাক এইবিলাক কথা কয় গতিকে ইমান এফআৰএছৰ কাৰণে আমি হাৰাশাস্তিকে খাব লগা হ'লোঁ যিকোনো খবৰৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916